বহু বছৰৰ পিছত ধমধমালৈ আহিছোঁ নাট পৰিৱেশন কৰিবৰ বাবে আৰু যথেষ্ট ৰাইজৰ মৰম পাইছোঁ। পিছে যোৱাকালি আমাৰ প্ৰথম নিশা আছিল নীলা চকুৰ গান নাটকখন আমি নাট মঞ্চস্থ কৰিছিলোঁ, গতিকে ৰাইজে যথেষ্ট ছাপোৰ্ট দিলে আৰু আজি আমাৰ মেইন ড্ৰামাখন যিখন ৰাজপথৰ ৰাজকুমাৰী অভিজিত ভট্টাচাৰ্যৰ, গতিকে এইখন নাটক আজি য'ত আমি ছাপোৰ্ট পাব লাগে আচলতে চিনবিলাকত আমি সেইখন ছাপোৰ্ট পাইছোঁ। গতিকে নাটক কৰি নলবাৰীত তাতে সঁচাকৈ খুব ভাল লাগিছে আৰু আশা কৰিছোঁ কাইলৈ যিহেতুকে আমাৰ তৃতীয় নিশা অভিযন্তাৰ সেন্দুৰীয়া মনখন আছে আমাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ, গতিকে মোৰ বিশ্বাস যে ধমধমাবাসী ৰাইজে নাটকখন চাই খুব বেছি ভাল পাব, কিয়নো একেবাৰে ঘৰৰ কাহিনী এটা আৰু লগতে নাচ গানবোৰো আমাৰ বিহু গানটো আছে, যিহেতুকে আমি য'তেই এতিয়ালৈকে আমি নাটক কৰি আহিছোঁ ৰাইজৰ বহুত মানে মৰম পাইছোঁ সেই গানটোক লৈ পেলাই পুৰণি বিহু গান এটা লোৱা হৈছে। গতিকে আশা কৰিছোঁ নলবাৰীবাসী ৰাইজ ধমধমাত আমাৰ অহাকালি নাটকখন চাই খুবেই বেছি ভাল পাব। আৰু বাকী আপুনি কওকচোন আপোনাৰ কেনেকুৱা লাগিছে আজি নাটক? আপোনালোকে চালে চাগে আজি? চাইছোঁ, ভাল লাগিছে, খুবেই ভাল লাগিছে। ভাল লাগিছে নহয়? তাকে আপোনালোকে এইখিনিত এটা প্ৰশ্ন কৰোঁ যদি বেয়া নাপায়, নাট পৰিৱেশন কৰি থাকোঁতে আপুনি যি পিছলি পৰি গৈছিল, কেনেকৈ পৰিছিল অকণমান ক'ব নেকি বাৰু? সেইটো পুৰণা কথা হ'ল, আচলতে আৰম্ভণিতেই হৈছিলে, সেইটো হৈ থাকে আচলতে এইবিলাক বস্তু। এয়া প্ৰথম বছৰ নহয়, আজিকালি মিডিয়া ইমান বেছি ষ্ট্ৰং হৈ গৈছে, প্ৰত্যেকৰ হাতে হাতে মোবাইল। এতিয়া আপুনি দেখিছে, আপুনি অকল কেমেৰাটো লৈ থকা নাই, প্ৰত্যেকৰ হাতে হাতে মোবাইল আছে। গতিকে আগতেও ঠিক তেনেদৰে বহুত পৰা হৈছে। মই আগত যেতিয়া বেলেগ থিয়েটাৰত আছিলোঁ হৈ যায়, যিহেতুকে চব বস্তু লাইভ হয়, নাচিব লাগে, অভিনয় কৰিব লাগে, ৰাইজৰ সন্মুখলৈ কিবা এটা চমক দেখুৱাব। এয়াতো প্ৰথম নহয় যে আমি কিবা এটা দেখুৱাইছোঁ, কিন্তু আনলাকিলি হৈ গৈছে যে পৰিলোঁ। গতিকে এইটোত কাৰো দুখ নাই, থিয়েটাৰতো নাই দুখ। আৰু লগতে মই নাভাবোঁ যে আমিতো জানি বুজি এইবিলাক কাম কেতিয়াও নকৰোঁ, নিজে হাৰ্ট নিজকে কেতিয়াও নকৰোঁ, গতিকে এইবোৰ হৈ যায় আৰু উপায় নাই।